केन्द्रीय समिति छ 21 सदस्ययुक्त हाम्रो कर्णधार समिति छ। यस उपरान्तहरू जिल्लाहरूमा 29 महिला मञ्चहरू कार्यरत छन् र हाम्रो বিটিআর অঞ্চলमा जुन বিশ্বনাথত অসম নেপালী সাহিত্য সভাৰ উদ্যোগত সংস্কৃতি সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ তথা বিশ্বনাথ মহাবিদ্যালয়ৰ নেপালী বিভাগৰ সহযোগত আজি বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। সংস্কৃতি বিষয়বস্তুক কেন্দ্ৰ কৰি এই এদিনীয়া ৰাষ্ট্ৰীয় অনুষ্ঠানটি গম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হয়। উল্লেখযোগ্য যে আলোচনা চক্ৰৰ এই বিশেষ দিনটোৰ উদ্বোধনী অনুষ্ঠানত ভাৰত তথা অসমৰ বিশিষ্ট সংস্কৃতিকৰ্মী কলাশ্ৰী বিনোদ খনাল উপস্থিত থকাৰ উপৰিও নিৰ্দিষ্ট বক্তা হিচাপে ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ দেৱচন্দ্ৰ চুব্বাই অংশগ্ৰহণ কৰি সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই উচ্চস্তৰীয় আলোচনা চক্ৰখনত বিদ্যাতনিক দিশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। হয়, আমি অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি লগত আমাৰ জিলা সমিতিৰ সহযোগিতা আছে আৰু আপোনালোকে জানে যে আমাৰ মহাবিদ্যালয়ত নেপালী বিভাগত অনাৰ্ছ পঢ়াৰ এটা সুবিধা আছে। গতিকে আমি নেপালী বিভাগ আৰু অসম নেপালী সাহিত্য সভাই যুটীয়াভাৱে ইয়াত আমি ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছোঁ আৰু ৰাষ্ট্ৰীয় কৰ্মশালাৰ মূল বিষয়বস্তুটোৱে হ'ল সংস্কৃতি। গতিকে সংস্কৃতিৰ বিভিন্ন উপাদানবোৰৰ বিষয়ে আমি চাৰিটাকৈ সত্ৰত আমি এই প্ৰায় 15 গৰাকী বিশিষ্ট ব্যক্তিসকল আহিছে। তেওঁলোকে নিজৰ গৱেষণা পত্ৰবোৰ তেওঁলোকে পাঠ কৰিব আৰু ইয়াত সমল ব্যক্তি হিচাপে আচলতে আমি ছিকিম চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ দেৱচন্দ্ৰ চুব্বা তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেত ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। ঠিক তেনেকৈ নৰ্থ বেংগল ইউনিভাৰ্চিটিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কৃষ্ণৰাজ ঘাটানী তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছে আৰু আমাৰ নেপালী সাহিত্যৰ লগত জড়িত বৰেণ্য ব্যক্তিসকলৰ উপস্থিতিত আমি এই সংস্কৃতি বিষয়ক আমি ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছোঁ। যথেষ্ট উৎসাহপূৰ্ণ আমি সঁহাৰি দেখা পাইছোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আমি দেখিছোঁ যে প্ৰতিনিধিসকল ইয়াত আহিছে আৰু আমাৰ যিসকলে কাৰ্যপত্ৰ পাঠ কৰিব, গৱেষণা পত্ৰ পাঠ কৰিব তেখেতসকল আহিছে আৰু লিড স্পীকাৰ হিচাপে আমি কেইবাগৰাকীও ব্যক্তিক আমি মাতিছোঁ। তেওঁলোকে লিড স্পীচ দিব আৰু শেষত গৈ আমি অসম নেপালী সাহিত্য সভাই এই গৱেষণা পত্ৰসমূহৰ একত্ৰিত এটা সংকলন আমি অসম নেপালী সাহিত্য সভাই অহা মাহত আমি প্ৰকাশ কৰিম।